আমি তো সাপ্লাই চেইনটো কাটি আছো যে হপিংসন রিসেন্টলি একটা নর্থ ইস্টের সবচেয়ে ডাঙৰ ড্ৰাগছ বেপাৰীটা গুলিও মাৰা হ'ল ধৰা হ'ল। তো সেই মানুহটো যিটো আছিলে সেই মানুহটোক ধৰিছো কিমান দিন ড্ৰাগছটো বান্ধিম আমি, একমাহ দুমাহ নতুনকৈ হপিংসন আহিব। এটা বহুত পইচা পায়, বহুত টাকা পায়। কিয় পায় টাকা? কিয়কি ইয়াত ড্ৰাগছটো লাগে, নগাঁৱৰ ল'ৰা ছোৱালীক ড্ৰাগছ লাগে। ড্ৰাগছটো বন্ধ হৈ গ'ল, 1000 টাকা পাইছিলে, তে 3000 কিনিব, কিন্তু লাগে মোৰ ড্ৰাগছ। তো যেতিয়া ডিমাণ্ডটো ইমান থাকিব, আপোনাৰ এই যে সামনে দোকান আছে আমাৰ চাব, হয় না, এনে ষ্ট'ৰ, তো এনে ষ্ট'ৰ যি দোকান আছে তাত আপুনি যদি সুধি লওক কি আপুনি কি বস্তু ৰাখে দোকানত, সেই ক'ব যে মানুহ বিচাৰে সেই বস্তুটো ৰাখক। যি বস্তু সেই দোকানত বিক্ৰী নহ'ব, এনে ষ্ট'ৰ কিয় ৰাখিব এই দোকান? নাৰাখে। যি আপোনাৰ লাগে সেই বস্তুটো থাকিব, আৰু যদি বিজনেছ বেছিকৈ লাগে বেলেগ বস্তু কম কৰি সেই বস্তুটো বেছি ৰাখিব। সেইটো হ'ল ড্ৰাগছটো ছাপ্লাই এণ্ড ডিমাণ্ড এণ্ড ছাপ্লাই। যিমান দিন ডিমাণ্ডটো কম নহ'ব, আমি ছাপ্লাই কাটি থাকিম, মোৰ নিচিনা 1000 মানুহ আহিব যাব, খতম নহ'ব। আজিও খতম হোৱা নাই, আমিতো আজিও লৰি আছোঁ। আমিতো জিৰ' কৰিব বিচাৰোঁ। কম হোৱালৈ আমাৰ টাৰ্গেট নহয়, কম কৰিব লাগে, খতম কৰিব লাগে। এই খতমটো তেতিয়া হ'ব যেতিয়া আমাৰ 100% লড়াইটো হ'ব, য'ত আপুনি লৰিব আৰু আমি আপোনাক সহযোগিতা দিম। সেইটো নহ'ব আমি লৰিম আপোনাৰ সহযোগিতা নালাগে, এইটো উল্টা কথা হৈছে। কি আৰক্ষী কাম কৰি আছে, পাব্লিক ছাপোৰ্ট দি আছে? নাই, পাব্লিক লৰি আছে, আৰক্ষী ছাপোৰ্ট দি আছে। সেইটো হ'ব লাগে, আমাক এই পৰ্যায়ত যাব লাগে এতিয়া। সেইকাৰণে মোৰ ৰিকুৱেষ্ট আছে, আপোনাৰ সকলোৰে লগত ৰিকুৱেষ্ট আছে। আমাৰ চব য়াং ইউথ ব্ৰিগেড আছে পুৰা, আমি জানো তাৰ লগত সেই নাথাকিলে আমি যি কাম কৰি আছোঁ সেইটো হ'ব নোৱাৰে। তাৰ ছাপোৰ্টত কাম চলি আছে এতিয়া যি চলি আছে। আপোনাৰ লগত আৰু আপোনাৰ মাধ্যমত আমি সকলোক সেইটো আপিল কৰিব বিচাৰোঁ, লেট আছ ফাইট দিছ ৱাৰ টুগেডাৰ। সি যদি আজি আমি লৰিব নোৱাৰোঁ, কালিৰ কিন্তু আমাৰ ফিউচাৰ জেনেৰেশ্যনটো ঘূৰি লৈ মোক গালাগালি দিব। কি কৰিলে তুমি, তোমাৰ টাইমত সেইটো হৈছিল, তোমাকতো দিয়া হৈছিলে না, একটা জিম্মেদাৰী আছিলে। আপুনি একটা ঘৰৰ মানে যেনেকৈ দেউতা বা মা আছিলে, মোকো ক'ব তুমি এছ পি হৈছিলে জিলাত, কি কৰিলে সেই টাইমত। আমি সেইটো চকুত চকু মিলাই লৈ কথা পাতিব বিচাৰোঁ ফিউচাৰ জেনেৰেশ্যন, কি আমি আমাৰটো কৰিছোঁ, আমি আমাৰ যি ৰোলটো আছিলে সেইটো আমি কৰিছোঁ। সেইটো যদি আমি কৰিব নোৱাৰোঁ, আমাৰ জীৱনটো অসফল, আমাৰ জীৱনৰ কোনো দাম নাই। এই যেনেকৈ আমাৰ বহুত মান ইয়াত কুকুৰ বিড়াল জন্ম লৈ মৰি যায়, এনেকুৱা মোৰ জীৱন। আমি কি কৰিম? হোৱাট ইজ মাই কণ্ট্ৰিবিউশ্যন টু দ্য ছ'চাইটি? সেইটো লৈ সেই কথাটো এটা আপিল নিচিনা আপুনি ল'ব প্লিজ। মোৰ কোৱাৰ ষ্টাইলটো বেয়া নাপাব প্লিজ। আৰু ৰিকুৱেষ্ট থাকিব কি সেই যে লড়াইটো আছে আকৌ টু এণ্ড দিছ, আমি ক'ব বিচাৰোঁ লড়াইটো গভৰ্ণমেণ্টৰ নহয়, লড়াইটো আৰক্ষী নহয়, লড়াইটো সমাজৰ হয়। আৰু আপোনাৰ লড়াইটো আপোনাকেই লৰিব লাগে, আমি খালি ছাপোৰ্ট দিব বিচাৰোঁ, ছাপোৰ্ট দিব পাৰোঁ। তাৰ বেছিকৈ যদি আপুনি আশা কৰে কি কোনো ভগৱানো আহি, আমি কৈছোঁ ইয়াত শংকৰ ভগৱানো আহি ৰখিব নোৱাৰে যদি আমাৰ সমাজ নাবিচাৰে। এণ্ড থেংক ইউ টু পিপল লাইক ইউ, আপুনি যেনেকুৱা ৰিহেবিলিটেশ্যন চলাই আছে। আই এম চিয়'ৰ আপোনাৰ ভিতৰত বহুতজন মানুহ আছে যিটো সেই প্ৰব্লেমটো লৈ ইউ হেভ ফট ইট বেক, এণ্ড আপুনি নিজে ওলাই আহিছে, একটা মানুহ জীৱনটো বুজি পাইছে কি আমি যি জীৱনটো আছে সেই শৰীৰ দিয়েই আমি জীৱ লাগে। যদি বডি নাথাকিলে আমি ভূত আছোঁ, আমি কিছু কৰিব নোৱাৰোঁ। আৰু কি কৰিব আৰু কৰোণা গম পায়। তো যি হ'ব, আমি ভাল হ'ব বেয়া হ'ব এই শৰীৰৰ মাধ্যমত হ'ব। সেই শৰীৰটো হ'ল আমাৰ মন্দিৰ হ'ল, সেইটো মোৰ ভগৱান হ'ল। তাকি চৰকাৰী বাহিৰত গৈ মন্দিৰত পূজা কৰি লাভ নাই, আমাৰ শৰীৰ চৰ্চা কৰিব লাগে। আমাৰ যিটো পজিটিভ গুণ আছে শৰীৰৰ, তাক সেইটো আমাক ধৰি ৰাখিব লাগে, ভাল কৰিব লাগে। সেইটো লৈ আমি জীৱন যাপন। আমি যদি বডিটো ঠিক নহয়, আমি আপুনি একটা আপোনাৰ কলম পৰি গ'লে আমি খাব নোৱাৰোঁ, কমৰত প্ৰব্লেম আছে, কেনেকুৱা হ'ব? সেই শৰীৰৰ কি লাভ? সেইকাৰণে শৰীৰটোক আবিউজ কৰিব নালাগে ড্ৰাগছ দিয়া আপোনাৰ, সেইটো শৰীৰটোক ইউজ কৰিব লাগে নিজৰ ভাল কাৰণে, নিজৰ জীৱন যাপন আৰু আমাৰ সমাজৰ সকলোক ভাল কৰে। আল্টিমেটলি যেতিয়া আমি মৰিম তেতিয়া একটা ছেটিছফাইড মৰিব লাগে। য়েছ, আমি জীৱনত এনেকুৱা কোনো বস্তু হোৱা নাই যিটো লৈ মোৰ মনত পশ্চাতাপ আছে। সেই যে বস্তুটো বুঝাব লাগে। আমি এতিয়া কাউক মানুহ ক'লে মৰাৰ কথা ক'লে ছাৰ এনেকৈ নাথাকো, আৰে কি আমি নামৰিম নেকি ভাই? কোনে নামৰিব ইয়াত? কোন আমাৰ সৈতে? যিমান দিন আপুনি আপোনাৰ মৃত্যুটোক এৰি দিয়া কথা ভাবি থাকিব, ইমান দিন আপুনি ৰাইট ট্ৰাকত ভাবিব নহয়। মই আজিৰ জীৱনটো নিজৰ জীৱনটো লাষ্ট জীৱন ভাবোঁ, কালি হয়তো মই মৰি যাম, নাথাকিম। সেই যেতিয়া আমি ভাবি লৈ কাম কৰোঁ তেতিয়া আমাৰ কামৰ এনাৰ্জিটো একেই থাকে। ডাউন হয় না, মানুহ প্ৰথম একমাহ আহি খুব লাফালাফি কৰিব, তাৰপৰা লাহেকৈ পৰি যাব। মোৰ সেইটো নহয়।
আমি যিমান দিন থাকিম কৰিম কিয় কি এই দিনটো মোৰ লাষ্ট দিন, আজিৰ দিনটো মোৰ লাষ্ট দিন, সেইটো ভাবি লৈ কাম কৰি আছো। সেই কথাটো আপোনাৰ ল'ৰা ছোৱালীক বুজাই দিব লাগে কি বাবু আজিৰ জীৱনটো তোমাৰ লাষ্ট দিন হ'ব পাৰে, সেইটো কিয় ড্ৰাগছৰ নচাত বেয়া কৰি আছে, এনেকাই মৰিব তুমি লাগে। তেতিয়াতো এনেকেও বুজি নাপাব কি হৈছে জীৱনত। আজি জীৱনটো জিলে গৈ অলপমান মিউজিক কৰ, দৌৰি আহেগে একো নাথাকিলে, বোলে ফুৰি আহে, বন্ধুৰ লগত বহ, কোনো ড্ৰয়িং বনাইলে, কোনো ঘৰত কাম কৰিলে, যদি কিছু নাথাকিলে ছাতৰ ওপৰত হৈ আকাশটো এনেকা চাই থাক, কিন্তু জিন্দা আছে, জিন্দা থকাৰ যি এহসাস সেইটো অলপ ভাবি থাকে, কিন্তু জিন্দা আছে সেই কথাটো আমাক বুজাব লাগে। জীৱনটো জীয়াটো একটা কলা হয়, সেইটো যে জন্ম লৈ মৰি গ'লো মাজতে এনেকা সেইটো নহ'ব। সেইকাৰণে মোকো আপুনি চাই না ইমান বস্তু কৰি থাকোঁ, কেতিয়া বাইক চলাই থাকোঁ, গিটাৰ বজাই থাকোঁ, কি কৰি থাকোঁ, কিয় কিয় মই জীৱনটো যিটো লৈছোঁ পুৰা জীৱৰ কাৰণে লৈছোঁ। আমি এতিয়া ডিউটি কৰি চাকৰিৰ চেলাৰী লৈ ঘৰত বহি যাম, সেইটো কাৰণে আমি পইলা হোৱা নাই, সেইটো মোৰ প্ৰফেশ্যন হয়, মোৰ কাম হয়, এইটো আমি চিনচিয়াৰলি কৰিম, কিন্তু তাৰ বাহিৰততো মোৰ জীৱন আছে। আমি যে জিন্দা আছোঁ, একটা হিউমেন বডি পাইছোঁ, সেইটো জীৱ লাগে, সেই কথাটো আমি সকলোক বুজিব লাগে। ইমান বস্তু আছে জীৱনৰ কৰা, যদি এনাৰ্জি বহুত আছে চল আমি ল'ৰা বুলি আছে মই ক'ৰবাত ডিপছত প্ৰেক্টিছ কৰোঁ লৈ আজি দিয়া কৰি আছোঁ। যদি আপুনি প্ৰেক্টিছ কৰক 500 ডিপছ আমি লগাব পাৰোঁ, 500 ডিপছ একবাৰ নাই, 5 বাৰ 500, সেইটো মোৰ টাৰ্গেট লৈ কাম কৰিম। আজি আমি 5 বাৰ কৰিম, খালি 6 বাৰ, এক সপ্তাহ পিছত 10 বাৰ, তাৰ এক টাৰ্গেটটো কৰিলেও 500 বাৰ ডিপছ কৰিব লাগে একবাৰ। সেইটো কৰিলেও 2-3 বছৰ এনেকৈ কাটি যাব, সেই একটা এচিভমেণ্ট কৰাৰ দিন। তো এনেকুৱা বস্তু লৈ পজিটিভ আৰু ক্ৰিয়েটিভ কাম আমাক কৰিব লাগে, সেই মোৰ ৰিকুৱেষ্ট থাকিল, আপিল থাকিল, স্পেচিয়েলি কিয়কি আমাৰ বহুত জ্যেষ্ঠ নাগৰিক ইয়াত আছে, আমাৰ মহিলাবৃন্দ আছে, আপুনি যি চেঞ্জটো কৰিব পাৰে, আমি এই পুৰুষ দিয়া নহয়, কিন্তু বাৰবাৰ কৈ থাকোঁ, চাব আপুনি দুৰ্গাৰ 10টা হাত আছে, শিৱৰ 2টাই আছে। তো মানুহ যিটো ল'ৰা মানুহ ইমান দম নহয়, আমি কামটো কৰিব পাৰোঁ, কিন্তু আমি 2টা কাম কৰিলে তৃতীয় দিলে কনফিউজন হৈ যায়, এই নহ'ব এক লগত ইমান কাম। মহিলাৰ যিটো 10টা হাতৰ মানে কি হয়, এইটো কোনো হেণ্ডিক্যাপ কথা নহয়, 10টা হাত আছে, সেইটো পজিটিভ কথা হয় কি এক লগত 10টা কাম কৰিব পাৰে মহিলা, আপুনি মাল্টিটাস্কিং হয় যিটো। তো সেই কথাটো আমি সেইকাৰণে আপোনাক স্পেচিয়েলি আপিল কৰিম যে মোৰ মাৰ থাপৰটো নাখালে আমি নাজানো কি হৈছিল, হয় না? তো সেই থাপৰটো আপোনাৰ লাগে, যি আপুনি থাপৰটো মাৰি দিলে তাৰপিছত কোনো বেলেগ মানুহ শাসন কৰিব নালাগে, সেই অনুশাসনত থাকে। আপুনি সেই দৰকাৰ থাকিলে আপুনি সৰস্বতী হ'ব, দৰকাৰ থাকিলে লক্ষ্মী আছে, দৰকাৰ হ'লে চণ্ডীৰ ৰূপ ল'ব, যেই ৰূপ ল'ব লাগে আপুনি ল'ব পাৰে, আৰু প্লিজ লওক। কিন্তু আপুনি যদি আৰু নিজেরই না হয়, যদি বেলেগৰ ল'ৰা ছোৱালী আপুনি এনেকৈ চালে তাকো ডিচিপ্লিন কৰিব লাগে। সেই সমাজৰ আমি একজুট হৈ আমি যেতিয়া কাম আৰম্ভ কৰি বিলিভলি আমাৰ আৰক্ষী বা গভৰ্ণমেণ্ট বা কোনো মানুহ নালাগে আপোনাৰ সমাজটো ভাল কৰে। আমি আৰু একটা লাষ্ট আপিল কৰি ৰাখি দিওঁ আজি কি টু ষ্টাৰ্ট উইথ যে ডিচিপ্লিনৰ কথা কৈছোঁ বা যে আমি অনুশাসনৰ কথা কৈছোঁ, আমি আমাৰ চকীটোপ এৰিয়াটো ইয়াত আৰু ভাই বন্ধু আছে যে NS ৰোডত গেটত খাৰা আছে, তাকো কৈ আছোঁ, যোনে শুনি আছে তাক কৈ আছোঁ, সকলোক কৈ আছোঁ কি আপুনি চকীটোপ এৰিয়াটোক আমি ভাল কৰাৰ জিম্মেদাৰিটো লৈ লওক। কি চকীটোপত বহুত এনেকৈ আমাৰ ড্ৰাগছৰ সেই এৰিয়াতে ফাঁচী ৰোড এৰিয়া সেই চব এৰিয়াত অলপ ড্ৰাগছৰ বেছি আছে, অলপ কমিছে, খতম হোৱা নাই কিন্তু। সেইটো সেইকাৰণে কৈছোঁ আপুনি জিম্মেদাৰিটো লৈ লওক। অকেলা লৰিম কৈ দিয়ক, মই অকেলা লৰিম, ৰাস্তাত ওলাই গ'লে নালাগে মোক কৰিব, মই অকেলা লৰিম, ড্ৰাগছ চাইছোঁ তেতিয়া আমি সেই মানুহ তেতিয়াই ধৰিম, হয় ড্ৰাগছও বিক্ৰী কৰিছে, তাতে একদম হাল্লা মচাই দিয়ে। সেই কথাটো প্ৰত্যেক মানুহ যেতিয়া ষ্টাৰ্ট কৰি দিয়ে তাক চাওক কোনো পুলিচ নালাগে আপোনাক এইটো খতম কৰাৰ কাৰণে, সেইটো ষ্টাৰ্ট কৰি দিয়ক। তাৰপিছত আপুনি যি ছাপৰ্ট লাগিব আমি আছোঁ, ইয়াতো ওচৰত আছোঁ আমি, আপুনি দৌৰি জোৰ দিয়ে মাতিলে আহি যায়। হা, তো সেইকাৰণে কৈছোঁ আপুনি লৰাইটো কৈ লওক, আজি এই সভাৰ পিছত আমাৰ চকীটোপ এৰিয়াটো একদম ড্ৰাগছ ফ্ৰী হৈ যাব লাগে, সেইটো খালি প্ৰণ আপুনি লৈ লওক। আমাৰ চকীটোপটো যেনেকুৱা লংকা, লংকা মানে সেই লংকা না, ৰাৱণৰ লংকা, হা, তো যেনেকুৱা লংকাত একটা বিভীষণৰ ঘৰ আছিল, যেটা একটা সাত্বিক ঘর আছে, তার চারপালে সব রাক্ষস আর এইসব বেয়া কাম চলেছে, তার যে বিভীষণের একটা ঘর আছে, লঙ্কা থাকিও বিভীষণ নিজক একদম ভাল করে রাখিব পাইছে। চকীটোপটোক এনেকুৱা আপুনি এই লংকাৰ একটা বিভীষণৰ ঘৰ নিচিনা বনোৱাৰ আপুনি চেষ্টা কৰক, হৈ যাব। যদি আপুনি সেইটো পাৰে, সেইটো আপোনাৰ কাৰণে নিজৰ কাৰণে আপোনাৰ একটা ইনাম হ'ব, নিজৰ জীৱনত আপুনি ক'ব মোৰ এৰিয়াটো একদম ভাল কৰি ৰাখিছোঁ আমি প্ৰত্যেকজন।
সেইটো ৰেসপেক্ট থাকিল বেসিক যি সাফ সাফাই হয় সেইটো আপোনাৰ ধ্যান দি দিয়ক যিমান আপোনাৰ ল'ৰা ছোৱালী আছে আপোনাক ৰিকুৱেষ্ট কৰি আছো তাক সপ্তাহত একদিন কৰি দিয়ক শনিবাৰ আৰু ৰবিবাৰ মেবি ইউ কেন গিভ দ্য লিডাৰশিপ আমি চকীটোক চাফাই কৰিম প্ৰত্যেক শনিবাৰ আমি শ্ৰম দান কৰিম তেতিয়া কি হ'ব আমাৰ ল'ৰা ছোৱালী বুজি পাব কমিউনিটিটো কি হয় সোসাইটিটো কি হয় নিজৰ ঘৰটো চাফা কৰিম আমি বেলেগৰ ঘৰ গৈ চাফা কৰিম আমি আমাৰ পড়োশীৰ ঘৰ গৈ তাৰ টয়লেটটো চাফা কৰি আহিম সেই যে ভাৱটো আহি যাব যেতিয়া না বিলিভ মি আমি এইটো বহুতমান ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ যিটো প্ৰেক্টিছ হয় কমিউনিটি ছাৰ্ভিচ যিটো কয় তো সেই কমিউনিটি ছাৰ্ভিচৰ যি ভাৱটো আহি যাব আপুনি ৰাতাৰাতি চাব আপুনি কিমান মানসিকতাটো চেঞ্জ হ'ব আমাৰ ল'ৰা ছোৱালী তাক কিন্তু ছোটা কৰিব নালাগে নিজৰ মাই চেল্ফ মোৰ এইটো কৰিব নালাগে সেইকাৰণে বেছি টাইম চাব মই আমি কৰি থাকোঁ হয় না আই ইউজ দ্য ৱৰ্ড বি হয় না ডোন্ট মই এইটো কথাটো এৰি দিব লাগে সেই কথাটো আপুনি ষ্টাৰ্ট কৰিলেও বিলিভ মি যেতিয়া এই যে এনাৰ্জিটো এটা পজিটিভ ৰাস্তা পাব এনেকুৱাই ৰাস্তা পাব আপুনি যেতিয়া কৈ দিব বেলেগ এইটো ঘৰত আছে কৈছে আমি কালি আপোনাৰ বাথৰুম চাফ কৰাৰ কাৰণে যাব বিচাৰোঁ আপোনাৰ ঘৰ এৰিয়াটো আমি চাফ কৰিব বিচাৰোঁ এনেকুৱা একো এইটো ষ্টাৰ্ট নকৰিলে প্লিজ ৰাস্তা দিয়ে ষ্টাৰ্ট কৰি আমি যেতিয়া এটা প্লাষ্টিক এনেকুৱা কৰি এনেকুৱা নাপেলাওঁ ৰাস্তা নাপেলাওঁ যদি পাওঁ আমি উঠাই লওঁ সেইটো আমি যদি ষ্টাৰ্ট কৰিব পাৰোঁ একটা বহুত ডাঙৰ শিক্ষা যাব আমাৰ নতুন প্ৰজন্মৰ আমাৰ ইউথৰ সেইটো দিয়ে ষ্টাৰ্ট কৰা যাক লেটছ সি হাউ ইট মেক্স লেটছ মেক চকিটো द विभीषण का घर इन लंका राइट बहुत बहुत धन्यवाद गॉड ब्लेस ऑल ऑफ यू थैंक यू टू ABVP एंड द ऑर्गेनाइजर्स थैंक यू टू यू टू फॉर कमिंग अप एंड सपोर्टिंग दिस प्रोग्राम बहुत बहुत धन्यवाद आपने मैं कथाটো শুনিলে মই সেইকাৰণে কৈ আছো কি মই চাকৰি নিচিনা কোৱা নাই কি এসপি আছো মই ঠিক কৰি দিছো মানে মানুহ নিচিনা কৈ আছো মই সিৰিয়াসলি ভাবো মই বহুত বেয়া লাগে যেতিয়া ড্ৰাগছৰ খোৱা মানুহ সামনে পালে কিয়কি মই তাকতো নিজৰ ভাই ভাবো কি এটা জীৱন পাই কেনেকৈ সেইকাৰণে ৰিকুৱেষ্ট কৰি আছো এটা এসপি হৈ কোৱা নাই আপোনাৰ ল'ৰা ভাবিলো বন্ধু ভাবিলো ভাই ভাবিলো সেইকৈ ৰিকুৱেষ্ট কৰি আছো প্লিজ আমাৰ আহাৰ প্ৰজন্মটো বচাই দিয়ক প্লিজ আপুনি নাপাৰিলে আমি কেতিয়াও নাপাৰিম बहुत बहुत धन्यवाद थैंक यू सो मच লাচিত বৰফুকনৰ আগৰ পৰাই আমাৰ যুৱ সমাজক উদ্বুদ্ধ কৰাৰ লগতে আমাৰ সমাজ জীৱনত যিয়ে আমাৰ সমাজ জীৱনত উপবিষ্ট সকলোকে সমাজ জীৱনৰ বাবে সামাজিক স্বাৰ্থ কাম কৰাৰ বাবে আহ্বান জনায় আৰু লগতে যিয়ে খাৰুৱা বক্তব্য প্ৰদান কৰে তাৰ বাবে আমাৰ আৰক্ষী অধীক্ষক মহোদয়ক আন্তৰিক স্বাগতম তথা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছত আৰোগ্য ৱেলনেছ ফাউণ্ডেশ্যনৰ কাউন্সিলাৰ শ্ৰীযুত ৰাহুল কাশ্যপ ডাঙৰীয়াক সভাৰ উদ্দেশ্যি তেওঁৰ বক্তব্য প্ৰদান কৰিবলৈ আহ্বান জনোৱা ধন্যবাদ উপস্থিত ৰাইজ আৰু গণ্যমান্য উপস্থিত ব্যক্তিসকল আৰক্ষী অধীক্ষক তথা ABVP প্ৰতিজন সদস্যকে আমি আৰোগ্য ৱেলনেছ ফাউণ্ডেশ্যনৰ পৰা অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আজি ইয়াতে উপস্থিত হোৱা আমাৰ মূল উদ্দেশ্যটো হৈছে যে আজি আৰোগ্য ৱেলনেছ ফাউণ্ডেশ্যন কি হয় আৰু আমি ইয়াত কিয় আহিছোঁ আৰোগ্য ৱেলনেছ ফাউণ্ডেশ্যন এখন নিচা মুক্তি কেন্দ্ৰ হয় যিয়ে বিগত কিছু বছৰ ধৰি কিছু সময় ধৰি কেনে অহৰহ অসম তথা উত্তৰ পূৰ্বাঞ্চলত মানে ভিন্ন অঞ্চলত যিখিনি ড্ৰাগসক্ত মদাহী বা বিভিন্ন ধৰণৰ নিচাসক্ত যিকোনো নিচা জীৱনটো শেষ কৰিবলৈ একমাত্ৰ এক প্ৰকাৰৰ নিচাই যথেষ্ট নহয় যিকোনো এটা নিচাৰ প্ৰতি যাৰ যিটো মানুহৰ এনেকুৱা ধৰণৰ মগ্নতা এনেকুৱা ধৰণৰ আসক্তি আছে যাৰ বাবে তেখেতৰ সমস্তটো জীৱন তেখেতৰ পৰিয়ালত এক খেলিমেলি সৃষ্টি হৈ তোলে ব্যক্তিজনে ক'বলৈ গ'লে সম্বন্ধৰূপে প্ৰতিজন সম্বন্ধ জীয়াই থাকিব এখন ঘৰত যদি মা দেউতা আছে মা দেউতা বা নামতহে মা দেউতা যদি বিয়া পাতিছে ব্যক্তিজনে নামতহে পত্নী বা নামতহে বাচ্চা খালি নামতহে আছে কিন্তু সেই সম্বন্ধবিলাক কেতিয়াবাই মৰহি গৈছে একমাত্ৰ নিজৰ স্বাৰ্থৰ পূৰণৰ বাবেহে তেওঁলোকে একগোট হৈ আছে পইচা যিকোনো মুহূৰ্ততে যেনেকে হ'লেও খালি পইচাটো লাগে আৰু ইমানে মগ্নতা আহি যায় যে ব্যক্তিজনৰ যিমান
ইমানখিনি বাধা আহি পৰে এই সময়ছোৱাত যদি কোনোবাই সম্বন্ধ এৰি যাব বিচাৰে যদি মানুহজনৰ চাকৰি বাকৰি যাব বিচাৰে যদি ব্যক্তিজনে HIV আক্ৰান্ত হৈ পৰিছে যদি ব্যক্তিজনৰ HIV ৰোগত ভুগি আছে যদি ব্যক্তিজনৰ হেপচি হ'ব ধৰিছে যদি ব্যক্তিজনে অপৰাধীমূলক কাম কাজত লিপ্ত হ'ব ধৰিছে তথাপিও মানে তেওঁ কোনো ধৰণৰ বাধাই সেই ধৰণৰ আসক্তিৰ পৰা দূৰ কৰিব নোৱাৰে কাৰণ তেওঁ সম্পূৰ্ণৰূপে সেই যিটো চিন্তা গঢ় লৈ উঠিছে সেই যিটো বিশ্বাস তেখেতৰ মনত যিটো গঢ় হৈ উঠিছে তেখেতৰ সেই বিশ্বাসেহে তেখেতৰ জীৱনটো নিয়ন্ত্ৰণ কৰে ঠিক আছে যেনেকে ব্যক্তিজনে নিজৰ আসক্তিৰ ওপৰত মগ্ন হৈ পৰে তেখেতৰ ব্যক্তিজনৰ যেনেকে সেই মগ্নতাটো তেওঁৰ দুৰ্বলতা ঠিক তেনেকে সেই ব্যক্তিজনৰ সেই পৰিয়ালটো দুৰ্বলতা এটা ট্ৰাইএংগল যেনেকে মোৰ দুৰ্বলতা নিচা তেনেকে মোৰ পৰিয়ালৰ দুৰ্বলতাটো হৈছে মই এতিয়া মোক যদি আৰক্ষী হওক বা ভিন্ন ধৰণৰ ভিন্ন প্ৰক্ৰিয়াৰে মোক যদি তেওঁলোকে মোক উদ্ধাৰ কৰিবলৈ আহে তেওঁলোকে মোক বচাবলৈ আহে কিন্তু মোৰ মৰম হৈ পৰে তেওঁলোকৰ বাবে বিষাক্ত মই মোৰ ল'ৰাটোক কেতিয়াও আৰক্ষী গতাই দিব নোৱাৰো বা যিকোনো এখন নিচামুক্তি কেন্দ্ৰত বা বিভিন্ন ধৰণৰ যিবোৰ পন্থাৰ জৰিয়তে মোৰ হেৰাই যোৱা ঘৰৰ শান্তিটো ঘূৰি আহিব পাৰে মই তেওঁলোকক সেই পন্থাত যাব নোৱাৰো কাৰণ কিহৰ কাৰণে মোৰ ভয় লাগে মোৰ ল'ৰাটোৰ যদি কিবা হৈ যায় মই দিলকে চাই থাকি মোৰ ঘৰৰ মানুহজন লাহে লাহে কেই ক'ব ধৰিছে মোৰ ঘৰত বস্তু বাহানি ভাঙিব ধৰিছে মোৰ ঘৰত মোৰ ল'ৰাটোৱে মা দেউতাক মাৰিব ধৰিছে স্বামীয়ে নিজৰ স্ত্ৰীক একদম অপব্যৱহাৰ কৰিব ধৰিছে মাৰপিট কৰিব ধৰিছে পৰিস্থিতি খুব ভয়াৱহ অৱস্থালৈ যাব পাৰে তথাপিও মই মোৰ মৰমৰ আগত ইমানে শক্তিহীন যে যেনেকে হ'লেও মই মোৰ মানুহজনক মই কি জানি ভাল হ'ব কি কৰোঁ কি নকৰোঁ এওঁ যেনেকে চাৰেণ্ডাৰ নকৰে এওঁ যেনেকে সমৰ্পণ নকৰে যে মই নোৱাৰিছোঁ আৰু মই আৰু নিচা কৰিব নোৱাৰিছোঁ নিচাই মোৰ জীৱনটো শেষ কৰি পেলাইছে নিচাই মোৰ ঘৰখন শেষ কৰি পেলাইছে নিচাৰ কাৰণে মোৰ জীৱনটো আগবাঢ়ি যোৱা নাই পঢ়া শুনাৰ ফালৰ পৰা কাম কাজৰ ক্ষেত্ৰৰ পৰা প্ৰতিটো ক্ষেত্ৰতে মই এজন বিফল হৈ তুলিছোঁ কিন্তু তথাপিও এওঁ যিটো সমৰ্পণ এটা ভিতৰৰ পৰা আহে সেই সমৰ্পণটো আহি নপৰে ঠিক তেনেকে পৰিয়ালবৰ্গৰো কি হয় কিছুমান ক্ষেত্ৰত প্ৰায়বোৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে এওঁ মানে আৰু কিবা ভাল হ'ব নেকি ভাল হোৱাটো দূৰৰে কথা কিন্তু পৰিস্থিতি আৰু বেয়া হৈ গৈ থাকে অকল ড্ৰাগছ নহয় মদ ভাং যিমানখিনি উপলব্ধ নিচাসক্ত লোক আছে আনকি জুৱা গেম্বলিং জুৱা কোন সুস্থ মানসিক অৱস্থাত থকা মানুহে নিজৰ সকলোখিনি